ৰাগামা আছিনায়ংগ চেকলিলা সাবস্ক্ৰাইব বিলাং মোৰ চেনেলত যদি আপোনালোকে নতুন হয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাব নাপাহৰিব। এতিয়া পানীৰ লগত মিক্স কৰিব লাগিব। পৰ আপংটো ৩-৪ বাৰ চকাৰ পিছত হেল্ল' কৌৰিকসুদং নমস্কাৰ, ওয়েলকাম বেক টু মাই চেনেল লীনা মিলি। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু আপোনালোকে মোক বহুতে আমাৰ মিচিং মানুহৰ আপপ কুচেৰিটো কেনেকৈ বনায় সেইটো সুধি আছিলে আৰু সেইটোকে আজি কেনেকৈ বনায় অলপ দেখুৱাব বিচাৰিছোঁ। আমাৰ নৰ্থ ইষ্টত বহুতো জাতি জনজাতি আছে আৰু সকলোৰে চাগে এই আপপ কুচেৰিটো একেই নহয়, সকলোৰে বস্তুবোৰ বেলেগ বেলেগ হয় আৰু আমাৰ মিচিং মানুহৰ এই আপপ কুচেৰিটো কেনেকৈ বনায় তাকে আজি অলপ আপোনালোকৰ আগত দেখুৱাম বুলি ভাবিছোঁ। আৰু এই আপপ কুচেৰিটোত আমি 22বিধ ঔষধিযুক্ত পাত লগাইছোঁ, যোনবোৰ আপোনালোকে হয়তো আগতে দেখি পোৱা নাই আৰু আপোনালোকে হয়তো যদি দেখিলেও নাখায় বুলি ভাবিছিলে, কিন্তু এইবোৰ সকলোবোৰ এডিবল হয়, খায় আৰু এইবোৰ চব ঔষধিযুক্ত হয়, একো কেমিকেল ব্যৱহাৰ কৰা নহয় আপপ কুচেৰিত। আৰু যিমানবোৰ যি পাত ইউজ কৰা হয় গোটেইবোৰ ঔষধিযুক্ত মেডিচিনেল হাৰ্ব হয় আৰু স্বাস্থ্যৰ কাৰণে বহুতেই উপকাৰী। আৰু সেই পাতখিনিতে এতিয়া কেনেকৈ বনায় তাকে চাই লওঁ আহক। আৰু এতিয়া এই পাতখনক মিচিঙত কুৰ্টুক কাৰ্টাক বুলি কয় আৰু অসমীয়াত বৰ তেজপাত। তেজপাতৰ দুটা ভাগ থাকে, এটা সৰু এটা ডাঙৰ, আৰু এইটোও লাগিব আমাক। বুঢ়া বুঢ়া পাতবোৰ হ'লে বেছি ভাল। গছজোপা এজোপা দেখাই দিছোঁ ওপৰলৈকে। আৰু লাগিব কঁঠালৰ পাত, আৰু লাগিব ৰুগজি, এইখিনি অসমীয়াত বিলঙনি কয়। আৰু এটা এইটো অসমীয়াৰ নাম নাজানো মই, আমাৰ মিচিঙত তিলবনে বুলি কয় ইয়াক। এইটো দিলে মিঠা হয় আপংখিনি অলপ, সেইকাৰণে এইটো দিয়ে। এতিয়া এইটো ইঞ্জাৰী গছ, এইজোপা ইঞ্জাৰী। ইঞ্জাৰী গছটো লতা জাতীয় হয়, লতা নিচিনাকৈ ইয়াতে বগাই আছে এইজোপা গছজোপা। আৰু এইটো আদি অকাং, গছত এনেকুৱাকৈ হয় আৰু এইখিনি ইয়াতে দিয়ে। এয়া ধুনীয়াকৈ ছিঙিব পাৰে। এইফালে মৰি গৈছে গছবোৰ, মাজে মাজে আছে। গছত এনেদৰে হয়, আদি অকাং কয় ইয়াক। আৰু অসমীয়াত মই আদি অকাংটো যদি ট্ৰেন্সলেট কৰোঁ তেতিয়া হ'ব পাহাৰীয়া ঢেকীয়া, মানে লতা ঢেকীয়া। এইজোপা গছ। আৰু এইটো চাওক, আদি অকাংটো মাটিতো হয়, অকল গছত বুলিয়ে নহয়, এয়া মাটিত হৈ আছে, মানে মাটিত লতা নিচিনাকৈ হৈছে। ইয়াও লৈ লওঁ। আৰু এটা এইটো মিচিঙত মাৰকাতি বুলি কয় আৰু অসমীয়াত ইয়াক বাগবন বুলি কয়। ইয়াৰ ফুলটো যে অকণমান বগা বগাকৈ ফুলে সেইটো হয়। আমি এই দৰৱৰ পাতবোৰ ছিঙিবলৈ বাহনি এখনত আহিছিলোঁ। এইখন বাহনিখন চাওক, কাৰণ এনেকুৱা বাহনিবোৰতে সকলো ধৰণৰ বস্তুবোৰ পোৱা যায়, দৰৱবোৰ। এইটো হৈছে বেতমালি পাত, অসমীয়াত বেতমালি কয়। এইটো নেফাও পাতৰ নিচিনা অকণমান একেই হয়, কাৰণ নেফাও পাতটো খহটা নহয়, এইটো পাত খহটা, কিন্তু দেখিব অকণমান একেই হয়। কনফিউজ হ'ব নালাগে তাৰ লগত। এইটো চাব অলপ খহটা। এইবিলাক চব মেডিচিনেল বস্তু হয়। আৰু এইজোপা ৰাম তুলসী পুলি হয়, ৰাম তুলসীৰ পাতো লগায়। আৰু এইটো হৈছে বন জালুক, আৰু বন জালুক দুবিধ আছে, এবিধ হৈছে মাটিত বগাই আৰু এবিধ জোপোহা, আৰু আমাক এই জোপোহাবিধ লাগিব। আৰু এইটো হৈছে গাবলাব্ব, আমাৰ মিচিঙত গাবলাব্ব কয়, অসমীয়াত মই ইয়াৰ নামটো নাজানো। আৰু এইটো পৰজীৱী হয়, কপৌ ফুলৰ নিচিনাই হয় অলপ দেখিবলৈ পাতটো।
কিন্তু কপৌ ফুল নহয়, তামোল গছত হয়, ৱালত হয়। এয়া এইজোপা হৈছে তিতা ফুল। আমি যোনটো তিতা ফুল খাওঁ যে সেইটো গছ হয়, তাৰ বুঢ়া পাতটো লাগিব। তিতা ফুলৰ পাতটো বহুত বেছিও নালাগে, নহ'লে গোটেই আপঙৰ দৰৱখিনি তিতা হৈ যাব। মই 6 খিলামান লৈছোঁ ইয়াৰ। আৰু তিতা ফুলটো সকলোৱে চিনি পায়ে চাগে। আৰু লাগিব মধুৰি পাত। এয়া মধুৰি গছ সৰু হৈ আছে আমাৰ ঘৰৰে। মধুৰিৰ পাতো লাগিব। আৰু এইজোপা হৈছে ভীমৰাজ গছ, মানে লতা টাইপৰ হয়, লতা জাতীয় গছ। এই ভীমৰাজৰ তলৰ আলুটো দিয়ে, কিন্তু আলুটো বৰ্তমান হোৱা নাই, গছজোপা তেনেই সৰু হৈ আছে, সেইকাৰণে ইয়াৰ পাতেই দিম। পাত বেছি নিদিওঁ, 3 খিলামানেই দিম ইয়াৰ। অসমীয়াত ভীমৰাজ কয় ইয়াক। আৰু মানিমুনিও লাগিব। এয়া মানিমুনি ঘৰৰ টাবতে লগাই থোৱা হৈছে, কাৰণ টাউনত সহজে মানিমুনি পোৱা নাযায়। ডাঙৰ মানিমুনিও দিব পাৰে, সৰু মানিমুনিও দিব পাৰে। আমাৰ ঘৰৰ টাবতে লগাই থৈ দিছোঁ। আৰু এইটো হৈছে জমলাখুটি। ডাঙৰ হয় গছজোপা, ওখ হয়। এয়া চাওক। আৰু লাগিব পিপলি গছ পাত। এয়া পিপলি পাত হয়, পিপলি চিনি পাই চাগে সকলোৱে। আৰু গছজোপা বহুত বেছি ওখ হোৱাৰ কাৰণে মই ভিডিঅ' ল'ব নোৱাৰিলোঁ, ছিঙি অনাৰ পিছত লৈছোঁ। আৰু এয়া হৈছে পচতীয়া গছৰ আগ। পচতীয়া গা বিষৰ কাৰণে বহুত ভাল হয়। এয়া এবিধ ঔষধিযুক্ত পাত হয়। আৰু ইয়াৰো গছজোপা বহুত বেছি ওখ কাৰণে মই ভিডিঅ' ল'ব নোৱাৰিলোঁ, সেইকাৰণে দেখুৱাই দিছোঁ। এয়া আৰু এইটো হৈছে ৰিকম গছৰ পাত। মিচিঙত ৰিকম কয়, অসমীয়াত তেজমুৰি। আৰু আপককুচেৰেৰ মানে যোনটো সাজৰ পিঠা হয়, তাৰ মেইন যোনটো এবিধ ঔষধ হয়, এইটো এটা মেইন হয়। এইটো সহজে য'তে ত'তে পোৱা নাযায়, সেইকাৰণে ছিঙি আনি পিনে অলৰেডি শুকুৱাই থোৱা হয়। আমাৰ ঘৰত আগৰ পৰাই শুকুৱাই থোৱা আছিলে। আৰু এইটো হৈছে পানী মধুৰি গছৰ পাত। এইটো অলৰেডি শুকুৱাই থোৱা হৈছে ছিঙি মেলি। ইয়াৰ গছটো য'তে ত'তে পোৱা নহয়, সেইকাৰণে অলৰেডি শুকুৱাই থোৱা হয়। এনেদৰে শুকুৱাই থ'লেও ব্যৱহাৰ কৰিব পৰা যায়। আৰু আমাক আপককুচেৰে দিবলৈ লাগিব লং। এয়া লং। এতিয়া ইয়াতে গোটেই পাতখিনি এইখিনি গোটাই লোৱা হৈছে। তাৰপিছত কটাৰী এখনেদি পাতবোৰ মিহি মিহিকৈ কাটি দিছে এনেকৈ, যাতে খুন্দিব সুবিধা হয়, কাৰণ এইখিনি খুন্দিবগৈ লাগিব। আৰু পাতবোৰ মই অথনি আপোনালোকক দেখুৱাই দিছিলোঁ, গোটেই পাতবোৰ। আৰু এইটো যোনটো বাগবন আছিলে, এইটো বহুত বেছিকৈ দিলে মাথা ঘূৰাই বুলি কয়, সেইকাৰণে বহুত বেছি নাই দিয়া, অকল এডালেই দিছে। এডালেই বহুত চাফিচিয়েণ্ট। আৰু তাৰপিছত এয়া মানিমুনি। আৰু এইটো যোনটো বিলঙনি হয়, এই বিলঙনিটো বহুত বেছিও দিব নালাগে। এইটো আপোনাৰ হাতৰ মুঠিত এনেকৈ এমুঠি যিমান আহিব, এনেকৈ এমুঠি দিব লাগে, এনেকৈ এমুঠি। আৰু এইটো যোনটো পাহাৰীয়া ঢেকীয়া আছিলে, পাহাৰীয়া লতা ঢেকীয়া, এডাল দিলেই হয়। এইটো দি মিঠা কৰে বুলি কয় আপংখিনি। আৰু এই জমলাখুটিটো অথনি দেখুৱাইছিলোঁ আপোনালোকক, গোটেই গছটো ইমান টুকুৰা কাটি উলিওৱা হৈছে। ইমান টুকুৰা লগালেই হৈ যায়। আৰু জমলাখুটি লগালে পেচাব জ্বলা পৰা কৰাৰ কাৰণেও ভাল হয় বুলি কয়। আৰু এইটো কেঁচাকৈও খাব পাৰি। বহুতো ঔষধি গুণৰ কাৰণে এই জমলাখুটিটো বহুত ভাল হয়। আৰু এই জমলাখুটিটো জণ্ডিছ বেমাৰৰ কাৰণেও বহুত ভাল হয় বুলি কয়। ইয়াৰ তলৰ যোনটো আলু হয়, সেইটো মুঠতে আপককুচেৰে মানে সাজৰ পিঠাটোত, মেডিচিনটোত যিমানখিনি পাত আছে, গোটেইবোৰ ঔষধি গুণযুক্ত দৰৱে হয়। সেইকাৰণে স্বাস্থ্যৰ কাৰণে একো হানিকাৰকো নহয় এইবোৰ। বন জালুক, আৰু বন জালুকটো এমুঠি লগাব লাগিব।
আৰু এইখন কঁঠালৰ পাতখন যোৱাকালিয়ে ছিঙাৰ কাৰণে অলপ শুকাই গৈছে। 5 খিলা লগাইছে কঁঠালৰ পাত। বহুত বেছি লগালে আকৌ মিঠা হ'ব, সেইকাৰণে বহুত বেছিও লগোৱা নাই। এয়া কঁঠালৰ পাত গোটেইবোৰ কাটি কাটি সৰু কৰিব লাগিব। আৰু এইটো হৈছে ৰিকম পাতটো। এইটোৱে আচল মেইন ইনগ্ৰিডিয়েণ্টটো হয় সাজৰ পিঠাৰ। 10 খিলামান লগাইছে এইটো। ইয়াৰ গছটো মই দেখুৱাব নোৱাৰিম, মানে ইয়াৰ গছটো বিচাৰি নাপালোঁ। আৰু এইটো মিচিঙত কুৰ্টুকাৰটাক, অসমীয়াত বৰ তেজপাত, মানে তেজপাতৰ দুটা থাকে ন, এটা সৰু এটা ডাঙৰ। সৰু বিধো দিয়া হ'ব আৰু এইটো ডাঙৰ বিধ। ডাঙৰ তেজপাতটোৰ পৰা ইমান ধুনীয়া গোন্ধ আহে, পুৰা ছেম সৰু তেজপাতটোৰ নিচিনাই হয়। আৰু এইটো আচল তেজপাতটো, মানে সৰু তেজপাতটো, ইয়াৰ 5 খিলা দিছোঁ। আৰু এই টিবনে বনটো, যোনটো লতাজাতীয় ঢেকীয়া হয় অলপ, সেইটো এমুঠিমান দিব লাগিব, ইমানমান। আৰু এইটো যিমান পাৰে সিমান দিব পাৰে, কাৰণ এইটো দিলে আপংখিনি বহুত মিঠা হয় খাবলৈ। আৰু যোনটো এই বেতমালি পাতটো, এইটো 4-5 খিলা দিছে। আৰু আমাক লাগিব আনাৰসৰ পাত, মানে কুমলীয়া পাতটো, ইয়াৰ ভিতৰৰ যোনটো কুমলীয়া আগ হয় সেইখিনি লাগিব, মানে ভিতৰৰ যোনখিনি থাকে সেনেকুৱা 5 খিলামান লাগিব, এনেকুৱাবোৰ। আৰু এইটো হৈছে গা বলাব, এইখিনি এটা পাতে দিব। এইটো এই ইঞ্জাৰী পাতটো, এইটো এমুঠি, মানে এই মুঠি যিমানখিনি আহে সেইখিনি দিছে। আৰু ইয়াতে মানিমুনি এমুঠি দিছিলে। মই মানিমুনিখিনি দিওঁতে ভিডিঅ' লোৱা নহ'লে, মই সেইকাৰণে কৈ দিছোঁ এতিয়া, মানিমুনি এমুঠি। মানিমুনি আপোনালোকে বৰ মানিমুনিও ল'ব পাৰে, সৰু মানিমুনিও ল'ব পাৰে, এইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে। আৰু এয়া তিতা ফুলৰ পাত 3-4 খিলামান, আৰু মধুৰি গছৰ পাত সেয়া 2 খিলাই দিছে। এইটো বেছিকৈ দিলে মাথা ঘূৰাই, সেইকাৰণে নাই দিয়া বেছিকৈ। এয়া চাওক, আনাৰসৰে কুমলীয়াবোৰহে দিছে, মানে যোনখিনি বগা বগা হৈ আছে সেইখিনিহে কাটি দিছে, বুঢ়াখিনি নাই দিয়া। আৰু একেবাৰে লাষ্টত এয়া তুলসীৰ আগ। আৰু আপকুচেৰে দিব লাগিব লং, আৰু লংটো নিজৰ আন্দাজ মতে ইমানখিনি লৈ লৈছোঁ আমি। আৰু এইখিনি উৰালত খুন্দিম। এইটো উৰাল, আমাৰ ঘৰৰ সৰু উৰাল। আমাৰ ঘৰত ডাঙৰ উৰাল নাই, কিন্তু গাঁৱত গ'লে ডাঙৰ ডাঙৰ উৰাল পোৱা যায়। এই লংখিনি ইয়াতে খুন্দিম। লং আৰু পাতখিনি অলৰেডি কাটি থোৱা হৈছে, আৰু এইখিনি আগত খুন্দি ল'ব লাগিব, তাৰপিছত পাতখিনি। তাৰপিছত আমি চাউল লৈছোঁ 2 কেজি। ইয়াতে 1 কেজি আছে, ইয়াতে 1 কেজি আছে। তো 2 কেজি চাউলৰ কাৰণে মই ইমানখিনি লাগিব, সেইটো হিচাপ দিলোঁ আপোনালোকক। আৰু নিজৰ জোখাৰে এই মেডিচিনৰ পাতখিনি লৈ ল'ব লাগিব, কিমানখিনি বনায়। প্ৰথমতে লংখিনি গুড়ি কৰি লৈছে, কাৰণ লংখিনি আগত গুড়ি কৰি নল'লে পাতখিনি দিয়াৰ পিছত ভালকৈ গুড়ি নহ'ব পাৰে, আৰু ফ্লেভাৰটো ভালকৈ নাহিব পাৰে। লংখিনি গুড়ি হৈ গ'ল এইফালে। তাৰপিছত এতিয়া পাতখিনি অকণমান অকণমানকৈ দি দিম ইয়াত। এইখিনি খুন্দি হৈ গ'ল, গুড়ি হৈ গ'ল। ইমানখিনি গুড়ি কৰিলেও হৈ যায়, ইমানখিনি গুড়ি কৰিলেও হৈ যায়। এতিয়া এইখিনি উলিয়াই ল'ম। এতিয়া মা আৰু য়ৌৱে একেলগে খুন্দি আছে দুজনী, আৰু উৰালত 2-4জনীলৈকে একেলগে খুন্দিব পাৰে এনেকৈ। পুৰা এইটো খুন্দাৰো টেকনিক আছে, সকলোৱে নোৱাৰে এনেকৈ 2-3জনী একেলগে খুন্দিবলৈ। ছেকেণ্ডত খুন্দাখিনিও হৈ গ'ল, মুঠতে 2বাৰত হৈ গ'ল যিমানখিনি আছিলে। এতিয়া চাউলখিনি, তিয়াই থোৱা চাউলখিনি খুন্দিব লাগিব। আমি পিঠাগুড়ি খুন্দিবৰ কাৰণে চাউলখিনি যিমানখিনি সময় তিয়াওঁ সিমানখিনি সময় তিয়ালেই হৈ যায়। মুঠতে পিঠাগুড়ি হ'ব লাগিব এইখিনি। গাঁৱত ৰঙা চাউলেও বনায় এই সাজৰ পিঠাখিনি। এইটো চাউলৰ লগত কোনো কথা নাই, কিন্তু নিজৰ ঘৰৰ চাউল হ'লে, নিজৰ ঘৰৰ ধান হ'লে বেছি ভাল হয়, আৰু আপংখিনি খাবলৈ বেছি সোৱাদ হয়। সেইকাৰণেহে নিজৰ ঘৰৰ চাউল ব্যৱহাৰ কৰা হয়। এতিয়া চাওক, ইমান স্পীডত খুন্দি আছে 2জনী মানুহ, পুৰা স্পীডত। অকল মিচিং মাইকী মানুহবোৰে পাৰে দেই এনেকৈ। 4জনীমান যেতিয়া একেলগে ইয়াত খুন্দা হয়, তেতিয়া 5 মিনিটো নালাগে পিঠাগুড়ি হ'বলৈ।
পুৰা স্পীডত খুন্দি মেলি হৈ যায় আৰু প্ৰেক্টিচ লাগিব এইটোৰ কাৰণে উইদাউট প্ৰেক্টিচটো নোৱাৰে এতিয়া পিঠাগুড়িখিনি ইমানটো গুড়ি হ'লেই হৈ যায় আকৌ পিছত খুন্দিবগৈ লাগিব পাতখিনিৰ লগত সেইকাৰণে এতিয়া বৰ্তমানলৈ ইমানখিনি খুন্দিলে হৈ যাব এতিয়া পিঠাগুড়িখিনি খুন্দি হৈ গ'ল আৰু এতিয়া ইয়াৰ লগত সেইখিনি মিক্স কৰিব লাগিব যোনখিনি খুন্দি থোৱা হৈছিলে এইখিনি এইখিনি মিক্স কৰি হৈ গ'ল তাৰপিছত এইখিনি আকৌ খুন্দিবগৈ লাগিব এইখিনি হৈ গ'ল এতিয়া খুন্দি তাৰপিছত এইখিনি এতিয়া পানীৰ লগত মিক্স কৰিব লাগিব আৰু আপপ খুন্দোতে সদায় চুলিখিনি এনেকৈ বান্ধি ল'ব লাগে মানে বোৱাৰী হওক গাভৰু হওক সকলোৱে বান্ধি ল'ব লাগে কাৰণ খুন্দি থাকোঁতে চুলি যোৱাৰ চান্স থাকে চুলি পৰি যদি খুন্দি গুৰি হৈ যায় তেতিয়া আমাৰ পেটলৈ যাব তাতছে ভাল বান্ধি লোৱাই ভাল এতিয়া এইখিনি পানীৰ লগত মিক্স কৰিব লাগিব আৰু এইখিনিত মিক্স কৰিবলৈ আমাক নৰ্মেল পানী নহয় চাউলখিনি যেতিয়া পানীত দিওঁ সেইখিনি পানী এক্সট্ৰাকৈ ষ্টক কৰি ৰাখি থৈ দিয়ে আৰু সেই পানীখিনি দি এতিয়া ইয়াত সানিব লাগিব কাৰণ এইখিনি পানী দি সানিলেহে আপংখিনি বেছি ভাল হয় বুলি কয় আৰু আপোনালোকে বিচাৰিলে নৰ্মেল পানী দিও সানিব পাৰে কিন্তু এই চাউল দিয়াই থোৱা পানী দি সানিলে বেছি ভাল হয় বুলি কয় আমাৰ আগৰ দিনৰ আইতাহঁতি এনেকৈ চাউল তিয়াই থোৱা নহ'লে চাউল ধোৱা পানীয়ে দিয়ে কৰিছিলে আৰু পানীখিনি অকণমান অকণমানকৈ এনেকৈ দি এইখিনি যেনেকৈ আটা সানে আমি ৰুটি বনাবলৈ যেনেকৈ আটা সানো তেনেকৈ মঠিলেই হ'ল খালি আটা বনাবলৈ যেনিয়া বহুত টাইট কৰিব লাগে এইখিনি টাইট কৰিব নালাগে জাষ্ট মানে এনেকৈ লাডু কৰিব পৰাকৈ কৰিব লাগে এতিয়া ইয়াৰ কনচিষ্টেঞ্চিটো চাওক এইখিনি মানে পুৰা এনেকৈ লাডু কৰিলে চাওক বহুত বেছি দি পানী দিলেও পেলপেলীয়া হৈ যাব পানী বেছি দিব নালাগে এনেও পিঠাগুড়িত পানী অলপ কমকৈ লাগে আৰু যেতিয়ালৈকে আমি এনেকৈ মুঠি মাৰি লাডু কৰিব পৰা হয় তেতিয়ালৈকে সানিব লাগিব পানী আৰু এপপ কুচেৰিখিনি এনেকৈ এখন চানলিত ৰাখিব লাগে এখন অসমীয়াত চালনী কয় আমাৰ মিচিঙত চানলি কয় সেইকাৰণে মই চানলি বুলি কৈছোঁ আৰু চানলিখনত খেৰখিনি পাৰি দিব লাগিব যাতে ইষ্ট ফৰ্ম হয় কাৰণ এইটো এটা ইষ্টেই হয় এক প্ৰকাৰৰ আৰু আমাৰ মিচিং মানুহৰ এটা নিয়ম আছে যেতিয়া এনেকৈ আপপ কুচেৰে বনায় দুটা ঘাই বনায় আৰু এই দুটা হৈছে মানে ঘাইটো বনালে মাজত খেৰ এনেকৈ লগাই দিয়ে আৰু এই ঘাই দুটাক মানে মাক বাপেক হিচাপে জনা যায় এই যোনখিনি আপপ কুচেৰে মানে মুখ্য যেনেকৈ আমাৰ ঘৰৰ মুখ্য মানুহ থাকে মা পাপা তেনেকৈ এই আপপ কুচেৰিখিনিৰো মা পাপা হিচাপে বনোৱা হয় এইকেইটা অলপ ডাঙৰ ডাঙৰকৈ বনোৱা হয় আৰু যেতিয়া পিছত আপপ কুচেৰে বনায়গৈ এই দুটাৰে বনায়গৈ কামত আহেগৈ এই দুটা কিন্তু আপঙত ব্যৱহাৰ কৰা নহয়গৈ আৰু এই দুটা ইয়াৰ মাজত ৰাখি থৈ দিব একেবাৰে মাজত পিছত সেইখিনি ৰখাৰ পিছত এতিয়া যোনটো এইখিনি পুৰণা আপপ কুচেৰে হয় আৰু এই পুৰণা আপপ কুচেৰেটো গুড়ি কৰি ল'ব পুৰণা যোনটো আপপ কুচেৰে হয় এইখিনি মানে আগৰ হয় আগতে বনোৱা পুৰণা লৈ নতুন নতুনকৈ যোনখিনি এনেকৈ লাডু লাডুকৈ বনাইছে সেইখিনি এনেদৰে সানিব হাতেদি সানি মেলি আকৌ তাতে ৰাখি থৈ দিব তাৰপিছত এয়া এনেকৈ অকণমান হেৰি দিছে এয়া মুখ্য হয় মানে আপপখিনিৰ মুখ্য হয় এয়া আৰু এনেদৰে এই আপপখিনি চাওক এনেদৰে গোটা গোটাকৈ কৰি দিছে এইটো আপোনালোকৰ নিজৰ ইচ্ছামতে শেপ দিব পাৰে আপুনি গোল কৰিব বিচাৰে গোল কৰিব পাৰে যদি আপোনালোকে দীঘলীয়া কৰিব বিচাৰে দীঘলীয়া কৰিব পাৰে চেপেটা কৰিব বিচাৰিলে চেপেটা কৰিব পাৰে সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে কেনেকুৱা কৰিব বিচাৰে আৰু এতিয়া এয়া হৈ গ'ল এনেকৈ ওপৰত সানি দিছে তাৰপিছত এইখিনি এতিয়া ছাইডত এনেকৈ ৰাখি ৰাখি গৈ থাকিব এটা এটাকৈ
খেৰৰ ওপৰত। আৰু এনেকৈ যেতিয়া আপোনালোকে গোল কৰিব তেতিয়া অলপ টাইটকৈ কৰিব লাগে। যদি আপোনালোকে কোমলকৈ কৰে আৰু ইয়াতে বহুত জল্দি পোকে খাব পাৰে আৰু এইটোত মিঠা থাকে কাৰণে বহুত জল্দি পোকে ধৰে, সেইকাৰণে যিমান পাৰে টাইটকৈ কৰিব লাগে। এয়া হৈ গ'ল। তাৰপিছত এয়া ইয়াত দি দিম, তাৰপিছত এনেকৈ সানি দিম। 2 কেজি চাউলৰ ইমানখিনি ওলালে। আৰু এনেদৰে ঘন ঘনকৈ ৰাখি দিছে, মানে ঘনকৈ মানে খেৰখিনিৰ মাজত ৰাখি দিছে, খেৰখিনিৰ পৰা বাহিৰত ওলাব নালাগে। আৰু এটা লোকবিশ্বাস আছে, আগৰ দিনৰ আইতা ককাহঁতি কোৱা মতে যেতিয়া অপকুচেৰে এনেকৈ বনোৱা হয় তেতিয়া হিচাপ কৰিবগৈ নাপায় বোলে। সেইকাৰণে মই এতিয়া হিচাপ কৰি ক'ব নোৱাৰিম কিমান বনিছে। একেবাৰে শেষতহে যেতিয়া হৈ যাব তেতিয়াহে গম পাম কিমান হৈছে। আৰু এতিয়া এইখিনি হৈ যোৱাৰ পিছত তাৰ ওপৰত ৰুগজিখিনি মানে বিলঙনিখিনি, মিচিঙত ৰুগজি বুলি কয় ইয়াক, আৰু ৰুগজিখিনি এনেকৈ ঢাকি দিব লাগিব, পুৰা ধুনীয়াকৈ ঢাকি দিব লাগিব। তাৰপিছত একেবাৰে ওপৰত আকৌ খেৰ দি দিব লাগিব। আৰু খেৰখিনি এনেকৈ হেৰেঙাকৈ দি দিছে ওপৰত, যাতে অকণমান হাৱা পায়। গৰম দিনত বহুত বেছি ঘনকৈ দিব নালাগে। আৰু কিন্তু ঠাণ্ডা দিন হ'লে এই ওপৰত দিয়া খেৰখিনি পুৰা ডাঠকৈ দিব লাগিব। গৰম দিনত এনেকৈ হেৰেঙাকৈ দিলে হৈ যায়। তাৰপিছত এতিয়া এই খৰাহীখন আৰু এতিয়া এই এপকুচেৰে খুন্দাখিনি পাৰাপৰ ওপৰত থয়। মানে মিচিং মানুহৰ চাংঘৰত এটা মাৰাম থাকে, মাৰামৰ ওপৰত আৰু এটা এনেকৈ খাপ থাকে যোনটোক পাৰাপ বুলি কয়, পাৰাপ ৰব্ব, তাৰ ওপৰত ৰাখি থয়। কিন্তু আমাৰ ঘৰত সেইটো নাই। কিন্তু আমাৰ য'ত জুই জ্বলায় তাৰ ওচৰতে আমি ৰাখি থৈ দিছোঁ। আৰু আমাৰ ঘৰত যদি জুই জ্বলোৱা জেগা থাকে তাৰ কাষতে এনেকৈ ওপৰত উঠাই ৰাখি থ'ব পাৰে। আৰু মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, যেতিয়া অপকুচেৰিটো খুন্দি পাতখিনি খুন্দাৰ পিছত হৈ যায় আৰু যিখিনি পাত বেছি হৈ থাকি যায় সেইখিনি এনেদৰে ৰ'দত শুকুৱাই থৈ দিয়ে। আৰু এনেদৰে ৰ'দত শুকুৱাই গোটেই বছৰটোলৈ ৰাখিব পৰা যায়। আৰু যেতিয়া আপোনাৰ এপকুচেৰি দৰকাৰ হয় তেতিয়া পিঠাগুড়ি খুন্দি পিনে পিঠাগুড়িৰ লগত এই শুকান পাতখিনি খুন্দি পিনে গুড়ি কৰি বনাই ল'ব পাৰিব। আৰু এপকুচেৰি যদি বহুত বেছিকৈ খুন্দে তাতে পোকে খোৱাৰ চান্সেছ থাকে, সেইকাৰণে অকণমানকৈ খুন্দা ভাল, বহুত বেছিকৈ খুন্দিব নালাগে। আৰু যদি আপোনালোকে 2 ঘৰ 3 ঘৰ একেলগে মিলি পিনে খুন্দিব বিচাৰে তেতিয়া বহুত বেছি খুন্দিব পাৰে, তেতিয়া কোনো কথা নাই। এপকুচেৰিটো আজি বনোৱাটো এদিন বুলি ধৰিব, তাৰপিছত 3 দিনত সেই এপকুচেৰিটো উলিয়াব হৈ যাব। আৰু এই এপকুচেৰিটো কেনেকৈ হৈ থাকে মই এটা এটাকৈ আপোনালোক এদিনকৈ প্ৰচেছটো দি থাকিম, আৰু সেইটো চাই থাকিব কেনেকৈ কি হয় পিছলৈ। এতিয়া এইখিনি চাওক, 3 দিনৰ পিছত ফুল ফুলি যায়। এয়া বগা বগা হৈছে। আৰু মানে এনেকৈ যেতিয়া 3 দিনৰ পিছত বগা বগা হয় ইয়াক ফুল ফুলা বুলি কয়। বগা ফুল ফুলি যায় তেতিয়া ওপৰত যিখিনি খেৰ ৰুগজি দি থৈছিলোঁ সেইখিনি আঁতৰাই দিব লাগিব গোটেই। তাৰপিছত এই বাঁহৰ পৰা উলিয়াই ডলা এখনত ৰ'দত দিবগৈ লাগিব। এয়া চাওক ইমান ধুনীয়া হৈছে বগা বগা। এতিয়া এয়া গোটেইখিনি আঁতৰাই দিলোঁ। তাৰপিছত এয়া চাওক গোটেইখিনি বগা বগা ধুনীয়া হৈ গৈছে। এতিয়া ইয়াৰ পৰা এটা এটাকৈ উলিয়াই, আৰু যেতিয়া খৰাহীত এনেকৈ উলিয়াইগৈ এইখিনি কাঢ়া ৰ'দত 3-4 দিনমান আকৌ দিবগৈ লাগিব। তাৰপিছতহে এইখিনি ইউজ কৰিব পৰা হ'ব। আৰু যদি আপোনালোকৰ ঘৰত ধোঁৱা চাং থাকে ধোঁৱা চাঙৰ ওপৰতো দিব পাৰে। এতিয়া মোৰ খৰাহীটোত থেপাথেপি হোৱাৰ কাৰণে মই এইখিনি চালনীখনত দি দিম। কোমল হৈ থাকে, ভাঙি যোৱাৰ চান্স থাকে, সেইকাৰণে লাহে লাহে কৰিব লাগে। এতিয়া সাজৰ পিঠাখিনি এসপ্তাহমান পুৰা কাঢ়া ৰ'দত দিয়াৰ পিছত এনেকুৱা হৈ যায়। এইখিনি পুৰা এসপ্তাহ কাঢ়া ৰ'দত দিয়া হৈছে। তাৰপিছত সাজৰ পিঠাখিনি পুৰা টান হৈ যায়। এয়া চাওক পুৰা টান, গোটেইখিনি বগা বগা ধুনীয়া হৈ গৈছে। তাৰপিছত টান হৈ গৈছে পুৰা, এয়া ভাঙি নাযায়। মই মুঠি মৰাৰ পিছতো বহুত জোৰকৈ প্ৰেছ কৰিব লাগিব, তেতিয়াহে ভাগিব। আৰু লোকবিশ্বাস মতে ৰ'দত দিওঁতে জলকীয়া অলপ দি থৈ দিব লাগে যাতে মুখ নালাগিব। কাৰণ এই সাজৰ পিঠা দি ডাঙৰ ডাঙৰ সকামবোৰতো আপং বনোৱা হয়, সেইকাৰণে মুখ নালাগিবৰ কাৰণে জলকীয়া দুটামানো দি থৈ দিয়ে ৰ'দত শুকুৱাওঁতে। আৰু এটা
ইম্পৰ্টেণ্ট কথা, যিদিনাখন এই এপক কুচেৰিটো বনায় সেইদিনাখন টেঙা নাখায়ো নুচিও, কাৰণ তাত লোকবিশ্বাস আছে যে টেঙা খাই পিনে এপক কুচেৰি বনালে টেঙা হ'ব পাৰে। আৰু এইখিনি বনাই থোৱাৰ পিছতো টেঙা চুই মেলি হ'লেও টেঙা খাই মেলি হ'লেও এই এপক কুচেৰিখিনি নুচুৱে, কাৰণ এনেই বিশ্বাস এটা আছে যে টেঙা খাই পিনে এপক কুচেৰিটো চুলে আপংখিনি টেঙা হৈ যাব পাৰে। আৰু এতিয়া এই এপক কুচেৰিখিনি হৈ যোৱাৰ পিছত এটা এয়াৰ টাইট কণ্টেইনাৰত ধুনীয়াকৈ ভৰাই থ'ব লাগে, নহ'লে কলহৰ ভিতৰতো ভৰাই থয়। আৰু এই আপং কুচেৰিখিনি পৰ আপং মানে ছাই আপং আৰু নগিন আপং মানে বগা হাত, সেই দুইটা আপঙতে ব্যৱহাৰ কৰিব পাৰে। এতিয়া আপোনালোকে যোনখিনি দেখিছে সেইখিনি এনেকুৱা এপক কুচেৰি দিয়ে বনোৱা পৰ আপং হয়, মানে ছাই আপংখিনি। আৰু পৰ আপংখিনি 15-20 দিনৰ পিছত এনেকুৱা হৈ যায়। আৰু এই পৰ আপংটো আপক কুচেৰি দিয়ে বনোৱা হয়। মই আগৰ ভিডিঅ'ত দেখাই থৈছোঁ, আপোনালোকক মই ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি দিম। আপোনালোকে যদি এই পৰ আপং বনোৱাটো চোৱা নাই চাই ল'ব। আৰু আপোনালোকে যদি আজি কিবা নতুন বস্তু এটা শিকিব পাৰিলোঁ বুলি ভাবিছে, মানে এপক কুচেৰিটো, তেনেহ'লে আপোনালোকে আজিৰ ভিডিঅ'টো আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যদি মোৰ চেনেলত নতুন হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মিচিং মানুহৰ দুবিধ আপং আছে, এবিধ পৰ আপং আৰু এবিধ নগিন আপং। প্ৰথমতে দেখাটো পৰ আপং আৰু এইটো হৈছে নগিন আপং। এতিয়া পৰ আপংটো 3-4 বাৰ চকাৰ পিছত এনেকুৱা কালাৰ হৈ যায়। আৰু এই আপংটো খালে স্বাস্থ্যৰ কাৰণে অলপো হানিকাৰক নহয়। আৰু এই পৰ আপংটো যিটো আপক কুচেৰি আমি বনাইছোঁ, সেই আপক কুচেৰিটো বনাওঁতে আমি ঔষধি গুণযুক্ত পাতহে ব্যৱহাৰ কৰিছিলোঁ, একো কেমিকেল ব্যৱহাৰ কৰা হোৱা নাই। সেইকাৰণে এই আপংটো স্বাস্থ্যৰ কাৰণে বহুতেই উপকাৰী বুলি কোৱা হয়। আৰু আপোনালোকে আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু মোৰ চেনেলত যদি নতুন হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, আকৌ লগ পাম নেক্সট ভিডিঅ'ত আন এটি ভ্লগেৰে নাইবা আন এটি কিবা ৰেচিপিৰে। আজিলৈ আহোঁ, বাই বাই। মিঠা আছে পৰ আপংটো।